মূল্য কত আমি তো পাহৰি যোৱা নাই। তেওঁ সদায় কৈছিল প্ৰত্যেকটা আন্দোলনৰ কাৰ্যসূচী যেতিয়ালৈকে সুকীয়া বদলা ৰাজ্য নাপাম, প্ৰমোদ বড়োৱে না কোনোবাই MLA এছেম্বলি ইলেকশ্যন খেলিব, না MP হ'বলৈ ইলেকশ্যন খেলিব, না বিজেপি নিৰ্বাচন খেলিব। কিন্তু তেনেহেন কোৱা মন আজি ইমান কিয় মানে ব্যাকুল হৈছে ৰাজনৈতিক ক্ষমতা দখল কৰিব। আপুনি ক'ব বিচাৰিছে নেকি প্ৰমোদ বড়োৰ গোটেই বড়ো জাতি বড়োলেণ্ড সুকীয়া ৰাজ্যটো হ'ল আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ মাজত চলি অহা সুদীৰ্ঘ মেধি ঐতিহাসিক দ্বন্দ্ব। The conveners committee of all the former ABSU's fraternity and the Bodo's civil society have convened a special convention for reviewing the latest Bodo Accord and also the post-new Bodo Accord overall situation on March 8th at the premises of the Nirvana Garden, Kadamtala, Kokrajhar near the BTC Secretariat. They also appealed to the former members, office bearers, leaders, workers and supporters of ABSU and also the learned members of the Bodo civil society to participate in the same convention. প্ৰমোদ বড়োৱে নিজৰ মুখেৰে যিখিনি কৈছিল আমি বুজিব পাৰোঁ, ৰাইজে বুজিব। এতিয়া tell Mr. Pramod Boro, is it the final solution? What is the ultimate your goal? What was your ultimate target? Your ultimate target was to establish separate Bodoland. This BTLA is not the ultimate solution. এইবাৰ গোটেই প্ৰশ্ন জাগি উঠে এইটোৰ অনুধাৱনটো। There is nothing kind of provision for bringing any kind of constitutional amendment. আচৰিত আজি BTC কিমান সমষ্টি আছে? 40টা আছে। 40টা সমষ্টিক লৈ এপ্ৰিল মাহ আগন্তুক এপ্ৰিল মাহ নিৰ্বাচন হ'ব বুলি আছে। আকৌ BTR সমষ্টি 60টা হ'ব। এতিয়া সেই 40টা সমষ্টিক লৈ যদি আগতীয়াকৈ নিৰ্বাচন হৈছে ই 5 বছৰ চলিব। 60টা সমষ্টিৰ নিৰ্বাচন কেতিয়া হ'বলৈ গৈ পাব? আৰু সেই 40ৰ পৰা 60টা কৰিব লাগিলে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ইজ এ মাষ্ট। And essence today in the constitution of our country, 60 district শব্দহে আছে, কিবা ৰিজন কথা নাই। ৰিজন আছে, এটা ফুল পেজৰ অট'নমাছ ডিষ্ট্ৰিক্টৰ ভিতৰত এটা অট'নমাছ ৰিজন থাকে। সে ফৰ এক্সাম্পল কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট। কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্টত যদি কাৰ্বি ট্ৰাইবেলৰ বাহিৰে যদি আন যদি কোনোবা চিডেল ট্ৰাইব মানুহ আছে অনাখাত তেওঁলোকৰ কাৰণে সম্ভৱ এখন সাব ডিভিজন লেভেলত অট'নমাছ ৰিজনেল কাউন্সিল হোৱাৰ চান্স পৰ্যালোচনা কৰিব আৰু কাৰেক্টলি কি মিজাৰ লোৱা যায় নাযায় এনে কনচেনচাছ ৱে এটা অপিনিয়ন নিশ্চয় আহিব। সেইমতে আমি কিবা এটা সিদ্ধান্ত লৈ আমি আগবাঢ়ি যাম। আকৌ সংগ্ৰাম কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে নেকি? কিন্তু সময় আৰু চিটুৱেশ্যনে নিশ্চয় আমাৰ লিড কৰিব। টাইম এণ্ড চিটুৱেশ্যন উইল লিড আছ হোৱাট টু ডু, হোৱাট নট টু ডু। বৰ্ণলিষ্টটো শেষ হোৱা নাই। Pramod Boro might have compromised, but not the whole Bodo society, including myself. And there is a vital question. Who has given, either in writing, in the form of will or in the form of affidavit, the absolute power and authority to Pramod Boro to make compromise on the demand for a separation of Bodoland? কোনে অথৰিটি দিলে? এলি তেওঁতো আমাক সুধিব লাগিছিল যে দাদা বড়ো সমাজ এনেকুৱা এনে চিটুৱেশ্যন কি কৰা যায়। আমি নিশ্চয় কিবা এটা বুদ্ধি দিব পাৰিলেহেঁতেন, কিবা এটা এডভাইচ দিব পাৰিলেহেঁতেন। সেইখিনি সুযোগ আমাক কি নিদিলে? কি মিস্ত্ৰী আছে, কি ৰহস্য আছে? ভেৰি ডাউটফুল। উই ডু হেভ লাৰ্কিং ডাউট আপন হিজ ষ্টেপ, আপন হিজ একশ্যন। ভেৰি চিম্পল। জীৱনত মই কোনোদিন প্ৰমোদ বড়োৰ নিচিনা মানুহক মই অবিশ্বাসত লোৱা নাছিলোঁ। তেওঁৰ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি মই যোৱা 2014 চনৰ পৰা লাগাতাৰভাৱে জান প্ৰাণ দি মই সংগ্ৰামত যোগদান কৰিছোঁ। কেৱল মাত্ৰ যোৱা
2019 চনত লোকসভাতে নিৰ্বাচন আহিব। সেই নিৰ্বাচন আগমুহূৰ্তৰ পৰা মই সিহঁতে নাপাত্তা দিম, কাৰণ গোটেই ৰাজনীতি সি ইমান আঁতৰ হ'ল। সৌজনা চুক্তি কৰিলে, আফচৰ সভাপতিৰ পৰা আহি বাছ বিদায় লৈ আহিলে, UPPত জইন কৰিলে। তেওঁৰ যদি পলিটিকেল ৰাজনীতি খেলাৰ যদি উদ্দেশ্য আছিল, why should have joined AFSU? He could have joined some other party. 10 years back, MLA, MP হোক, কি হ'ব ইচ্ছা আছে, আমাৰ আপত্তি নাই, ক'লে একো নাই। This is your individual right. কিন্তু আফচুৰ নেতৃত্ব লৈ এই 10 বছৰৰ সময়ছোৱা যেনেকৈ কথা দিছিল, যেনেকৈ ভাষণ ইমান আঁতৰকৈ ইনি হেষ্টি এই চুক্তি কৰাটো দৰকাৰ কৰিছিল। What was the compulsion? What was the necessity, emergency to sign that kind of accord, which is sort of a schedule, which is going to murder our long-standing demand for a separate state of Burundi? এটা সেই চুক্তিত যিবোৰ আছে, এটাতো বিৰাট ডেঞ্জাৰাছ যে ক্লজ 3 সাব ক্লজ 2 বৰ্তমান বিটিডিত যিমানখিনি অঞ্চল গাঁও ইতিমধ্যে অন্তৰ্ভুক্ত সোমাই দিয়া হয়, এইখিনি গাঁৱৰ ভিতৰত দক্ষিণ সীমান্তত যিবোৰ গাঁও আছে বা অঞ্চল আছে, য'ত ট্ৰাইবেল জনসংখ্যা নাই, কিছুমান নেচাৰেল ৰিচোৰ্চেছ আছে, হাবি জংঘল আছে, ফৰেষ্ট এৰিয়া আছে, নদ নদী আছে, বিল খাল আছে, পাহাৰ পৰ্বত আছে, এইবোৰ গোটেই চাফা খাটা যাব। এই যে ইমান যে লং ৰান সফিষ্টিকেটেড পলিটিকেল কনস্পিৰেচি, এই কনস্পিৰেচিত আমাৰ দেখা চাম কেইজনে যে ভিক্টিমাইজ হ'ল, আমি যথেষ্ট দুখ পাইছোঁ। সেইকাৰণে আমি ক'বলৈ ওলাইছোঁ, বড়োবিলাকৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত যি কনফ্লিক্ট আছিল, ঐতিহাসিক কনফ্লিক্ট, হিষ্টৰিক কনফ্লিক্ট, সেই কনফ্লিক্ট আজিৰ তাৰিখত সমাধান হোৱা নাই। In order to bring about a lasting solution, or to bring that historic long conflict to an end, let there be fresh dialogue, reopening dialogue, negotiation. বড়োলেণ্ড সুকীয়া ৰাজ্যৰ যিটো দাবী, এই দাবী সংক্ৰান্তত যি এটা জ্বলন্ত সমস্যা আছে, সেই সমস্যা সমাধান কৰিবৰ কাৰণে পলিটিকেল নেগচিয়েশ্যন প্ৰচেছটো আকৌ ৰিঅপেন কৰিব লাগে। এইটো হ'ল আমাৰ দাবী। আজি নহয়, আজি বহু বছৰ আগৰ পৰা আমি তেওঁলোকক আহ্বান কৰিছোঁ যে BLK নেগচিয়েশ্যন প্ৰক্ৰিয়াত ইনভলভ হৈছিল। তেতিয়া মই আফচৰ সভাপতি হিচাপে তেতিয়া মই কৈছিলোঁ যে NDB ভাইকোসকলে নেগচিয়েশ্যন প্ৰচেছত যোগদান কৰে। তেতিয়া তেওঁলোকে যোগদান কৰা নাছিল। এতিয়া যোগদান কৰি পেলাই আহিছিল বেচেৰাহঁতে, আমি স্বাগতম জনাইছিলোঁ। কিন্তু শেষ মুহূৰ্তত তেওঁলোকক যেনেকৈ স্কেপ বেক কৰিলে, ভিক্টিমাইজ কৰিলে, এইটো বিৰাট আনফৰ্চুনেট। কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰ তেওঁলোকক ভিক্টিমাইজ কৰা হ'ল। আমাৰ আফচোচ যি হ'ল, আমি এতিয়া ক'ব বিচাৰিছোঁ, কোনো যাতে NDB লিডাৰ বা কেডাৰ ভাৰতৰ যি জুডিচিয়াৰী চিষ্টেম, এই চিষ্টেমৰ দ্বাৰা যাতে আজীৱনলৈকে যাতে হাৰাশাস্তি খাব নাপায়, আনটো দি লাষ্ট ব্ৰিথ যাতে জেল হাজত খাব যাতে নাপায় বা খাব নিদিয়ে, এইটো আমাৰ আপুনি তুলি গ'ল নন ছেটিছফেকশ্যন হতো বহুত ইয়াৰ কোনো লিংক নাই কৈছোঁ। গতিকে আমাৰ লাষ্ট আপিল হ'ব, let the political negotiation, dialogue and process should be reopened. এইটো হ'ল আমাৰ মেছেজ। থেংক ইউ।